কংগ্ৰেছৰ শামছুল হুদা বিজেপিৰ ডিক্টেশ্যন মতে বিজেপিৰ CMৰ কৰোণা মতে তেখেতে শামছুল হুদাই PSC কমিটি পাব্লিক একাউণ্ট কমিটিৰ চেয়াৰমেন হৈছে CMৰ আশীৰ্বাদ আৰু তেখেতক পঠাইছে ইয়াত মানকাছাত পঠাইছে যাতে UDFক বিনষ্ট কৰি বদৰুদ্দিন আজমল সাহেবক জিকাব পাৰে আৰু তেখেত নুৰুল হুদা আৰু সেই নুৰুল হুদাই আজি আহি আমাৰ গাঁৱে গাঁৱে ঘূৰি আছে আলিম সমাজৰ ডিভিজন খোৱাত লাগি গৈছে আৰু আজিৰ সেই মিটিঙৰ জৰিয়তে এটা কথা স্পষ্ট কৰিছে যে কোনো আলিম সমাজৰ মাজতেই বিভাজন অহা নাই তেখেতসকলে একেলগ আছে জমিয়ত উলামাৰ পৰা সেই মিটিং কৰি তেখেতসকলে সেই কথাটো ঘোষণা কৰিছে আৰু যি দুইজন তিনিজন তাত গৈছে সেইখনক সামাজিকভাৱে বয়কট কৰা বুলি তেখেতসকলে ঘোষণা কৰিলে তো এই আলিম উলামা মৌলানা বদৰুদ্দিন আজমলৰ পক্ষত আছে আৰু আমাৰ নুৰুল হুদাই আলেম সমাজক বিভাজন কৰি বদৰুদ্দিন আজমল সাহেবক পৰাভূত কৰি ৰকিবুল হুছেইনক কেনেকৈ জিকাব পৰা যায় তাৰ যিটো ঠিকা মাননীয় মুখ্যমন্ত্ৰীৰ পৰা লৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে PSC কমিটিৰ চেয়াৰমেন কেবিনেট ৰেংক থকা চেয়াৰমেন তেখেতক দিছে আৰু কেবিনেট ৰেংক থকা চেয়াৰমেন এজন ছিনিয়ৰ কংগ্ৰেছৰ যিজন CLP লিডাৰ তেখেতে পাব লাগে আজি দেৱৰত শইকীয়াকে পাব লাগিছিল সেইটো নুৰুল হুদাক দিছে এটা কাৰণত যে নুৰুল হুদাই যাতে নগাঁৱত বিজেপিক জিকাই দিয়ে আৰু কংগ্ৰেছৰ ইয়াত আহি যাতে কংগ্ৰেছৰ ৰকিবুল হুছেইনক জিকাই আজমল সাহেবক হৰুৱাব পাৰে তাৰ কাৰণে ঠিকা লৈছে সেইকাৰণে মানকাছাৰৰ বিভিন্ন অঞ্চলত গৈ তেখেতে কেম্পেইন কৰি আছে আৰু উলেমা সমাজৰ মাজতো বিভাজন আনিছে এইটো তেখেতলৈ এইটো সম্পূৰ্ণভাৱে ব্যৰ্থ হ'ব তাৰ এটা স্পষ্ট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ